সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া।
বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মা সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে, গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই মহাপুৰুষে পৰমাত্মাক পালে তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে। এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কুৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে। এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই।
ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ। লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্ল'জিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্ল'জিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায় আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয় আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালেই থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ। আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এইখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰেছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰেছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 ছেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰেছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব, গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই। গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব, তাত ক'তো যাবই নোৱাৰিম। সেইবাবে ক'তোৱে নগৈছিলোঁ মই। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল। মই বাছতো যাওঁ, আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ। গাড়ীখন মই সকলোতে লৈ যাওঁ, পাহাৰীয়া ওখ এৰিয়াতো যাওঁ, ভৈয়ামতো যাওঁ, সকলো ঠাইতে যাওঁ। এইখনৰ সৈতে কাম কৰি আছোঁ, একো সমস্যাই হোৱা নাই মোৰ। ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী, তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে। গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে, BDS ডক্টৰ থাকে, তেওঁক দেখুৱালোঁ। তেওঁ ক'লে যে এই দাঁত উলিয়াব লাগিব। গতিকে তেওঁ দাঁত উঘালিবৰ বাবে, এওঁক অচেতন কৰিবৰ বাবে, চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে। এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ, তেওঁ সেইটোৱে ক'লে। তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে। এনেকুৱা কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব, যাতে দাঁত উঘালিবলগীয়া নহয়। তেতিয়া তেওঁ ঔষধটো দিলে, কিন্তু তাৰ পৰা একো লাভ নহ'ল। এনেকুৱা কৰিয়েই এবছৰ হৈ গ'ল। গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল। 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই। মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল। গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। উন্নাত SP বৰৱাল নামৰ এজন ডক্টৰ আছে, MD ডক্টৰ হয়। তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল, ৰাতিপুৱাৰ কথা। তেতিয়া তেওঁ কি কৰিলে, তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক। তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ। ছোৱালীজনীক স্কুলত থৈ
এওঁক লগত লৈ PGI গুচি গ'লোঁ। তাত যোৱাৰ পিছত ডক্তৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে, টেষ্ট কৰিলে, আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্তৰে চিকিৎসা নকৰোঁ বুলি কৈছে, কি কৰোঁ এতিয়া? গতিকে এনেকুৱা কৰিলোঁ, যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল, চণ্ডীগড়ৰ PGI লৈ যাবলগীয়া হ'ল, তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে, যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এইবাৰ নকৰিলে, আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে, একো সমস্যা নাহিল। ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে, এতিয়া তাইৰ বয়স 7 বছৰ। তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত। তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্তৰৰ পৰা। টেষ্ট কৰাওঁ, ঔষধ আনো, তাইও কষ্ট পায়। 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক, ইমান খৰচো কৰিলোঁ, দৌৰাদৌৰি কৰিব লাগিছিল, প্ৰত্যেক সপ্তাহতে ডক্তৰৰ ওচৰলৈ যাব লগা হৈছিল। এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয়। কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে, মইতো লৈছিলোঁৱেই, যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্তৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ। সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল। এতিয়া তাই একো ঔষধ খাব নালাগে, একেবাৰে সুস্থ তাই। ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা। ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ, উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে, আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে। তাৰপিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে, প্ৰিন্সিপাল পদবীত। আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ টৌজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে, তাতে পষ্টিং হৈছিলে। মই গৈ জইনটো কৰিলোঁ, জইনিংটো দিলে, কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ, বহুত কষ্ট। কিন্তু যিহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা, মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ, মোক ঘৰৰ ওচৰলৈ লৈ আহক। তাত থকাটো সমস্যা, তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে, মাদক দ্ৰব্যৰ লগতে মাংসও খায়, তাত থকাটো সমস্যা। মই ভালদৰে খাদ্যও বনাব নাজানো, গতিকে তাত কেনেকৈ থাকিম? গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল, আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত। তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট। এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ, যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে, কিন্তু ছাৰ তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে, তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999ৰ পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে, আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই। কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা, আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে, যাক জানি আমি এইটো গম পালোঁ
যে সুৰাপান আৰু অন্য যি নিচা ধপাতৰ নিচা ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই। বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে যাৰ বাবে যেনেকৈ উপলব্ধ আছে সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এটা ভাল रामानंद देव कोई तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, तुम साहेब परमात्मा तो अपनी होए এইটো স্পষ্ট হল আৰু সদগুৰু আপুনি হয়। আপোনাৰ তাত সত্য জ্ঞান আছে। সদগুৰু এতিয়া পুণ্যাত্মাসকল সদগুৰুৰ যি পৰিভাষা তাৰ লগত আমি অপৰিচিত আছিলো। আমি এনেই যিকোনো মানুহকে সদগুৰু বুলি কৈ দিছিলো যে এওঁ সদগুৰু, কিন্তু তেওঁৰ কখনো জ্ঞান নাই। সদগুৰু এনেকুৱা নহয়। গতিকে ইয়াত ৰামানন্দ দেৱে কৈছে আপুনি হয় সদগুৰু, জগতগুৰু। জগতগুৰুৰ অৰ্থ এইটো হয় যে সমগ্ৰ বিশ্বক যথাৰ্থ জ্ঞান দিয়াৰ সক্ষমতা আছে তেওঁ জগতগুৰু। গতিকে ইয়াত পৰমাত্মাই কয়, ৰামানন্দ দেৱে কয়, তুম সাহেব তুম পৰমাত্মা হো, তুম সতগুৰু আৰু তুম সাহেব তুম সন্ত। সন্ত আপুনি হয়, আৰু এজন সন্তৰ ভগতৰ সংখ্য দ্বিগুণ থাকিব লাগে। মালিক সেয়া আপোনাৰ তাতেই আছে। পৰমাত্মাই নিজকে দাস বুলি কৈছিলে, কবিৰ দাস আৰু অধীন হৈ আছিলে। কোনোবাই ভাল বুলি বা বেয়া বুলি ক'লেও কেতিয়াও কাকো খং নকৰিছিলে। গতিকে দাসৰ কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই নিজৰ ওপৰতেই সকলো বাণী কৈ আমাক সৰল আত্মাবোৰক বুজাব বিচাৰিছিলে। গতিকে কি কৈছে,
सतगुरु के उपदेश का लाया एक विचार, जय सतगुरु मिलते नहीं तो जाते नरक दुआर। ओय होय। এতিয়া পুণ্যাত্মাসকল ভৱিষ্যতৰ দুখৰ আমাৰ জ্ঞান নাই, কিয়নো আমি আধ্যাত্মিক জ্ঞানহীন হলো। আৰু যিসকলক সদগুৰু বুলি মানি শৰণ লৈ থৈছিলো তেওঁলোকেও একো নাজানিছিলে, তেওঁলোকৰো নলেজ ঠিক আপোনালোকৰ সমানেই আছিলে। গতিকে ইয়াত কি কৈছে যে ভৱিষ্যতে কিমান কষ্ট আহিব এই প্ৰাণীৰ ওপৰত। 84 লাখ জুনিৰ প্ৰাণীৰ শৰীৰত যদি আপুনি লক্ষ্য কৰে, এটা শৰীৰেই চাই লওক কুকুৰ, গাধ, গাহৰিৰ। আজি আপোনালোকে কি খোৱা লোৱা কৰি আছে, কেনেকৈ বাস কৰি আছে, আপোনালোকে কিমান সুবিধা প্ৰাপ্ত কৰি থৈছে। আৰু যদি সৎভক্তি নকৰে, সৎগুৰু নাপায়, যিহেতু সৎগুৰু অবিহনে ভক্তি হ'ব নোৱাৰে, তেতিয়া আপোনাৰ ওপৰত কিমান প্ৰলয় আহিব, আপোনাৰ জীৱন নাশ হ'ব, আপোনাৰ পূৰ্বৰ পুণ্যৰ নাশ হ'ব। আৰু আগলৈ আপোনাৰ লগত কি হ'ব। এতিয়া পৰমাত্মাই আহি আমাক কৈছে, এতিয়া চাব এটা কুকুৰ, তাৰ দৈনিক জীৱনটো এদিন চাই লওক, সেয়াই পৰ্যাপ্ত। গোটেই ৰাতি গলিত বহি থাকে, বৰষুণ দিলেও, ঠাণ্ডা দিলেও, নিয়ৰ পৰিলেও, শীতল বতাহ দিলেও বা গৰম দিলেও, আকৌ ৰাতিপুৱা গোটেই ৰাতিটো ভোকেই, কাৰণ তাৰ গুণেই এনেকুৱা। অযথা কাম কৰি থকা, আমাৰো আছে এনেকুৱা। যদি মৰাৰ পিছত কোনোবা জনী লৈ যায়, এনেকুৱা স্বভাৱেই থাকিব। গোটেই ৰাতি ভোকত ভুকিব, ৰাতিপুৱা উঠি আকৌ কলৈ যাব। যদি কাৰোবাৰ দুৱাৰ খোলা থাকে, সুযোগ পালেই কলৈ দৌৰিব, পাকঘৰৰ ফালে দৌৰিব, য'ৰ পৰা গোন্ধ পাই থাকিব সি। কেতিয়া তাক পাকঘৰত কোনে সোমাব দিব। সেই কুকুৰটো মনুষ্য জীৱনটো হেৰুৱাই দিলে অযথা কাম কৰি, মদ পানী খাই, নুশুনিলে কোনো সন্ত ভগতৰ কথা। তেতিয়া তাক তাৰ পৰা খেদি দিয়া হয়, তাৰ পৰা গুচি নগলে লাঠিৰে কোবাব। এতিয়া কোবোৱাৰ পিছততো সি বহু সময় চিঞৰিব গলিত থিয় হৈ। তাৰ পিছত আন দুৱাৰলৈ যাব যে ইয়াত যদি কিবা পাওঁ। সিয়া তাৰ ভাগ্য, মাৰো খাব পাৰে বা খাদ্যও খাব পাৰে। আৰু যদি তাতেও মাৰ খাই চিধা দৌৰিব জংঘলৰ ফালে। আৰু তাত গৈ কি খাব, গু খাব সি। পুণ্যাত্মাসকল, পৰমাত্মাই আমাক মনত পেলাই দিব খোজে, কবীৰ ये माया अटपटी सब गट आन अड़ी, किस किस ने समझाऊं या कुए भांग पड़ी। এই কালে মনুষ্য জীৱনত এই জীৱক ইমান ভাং খুৱাইছে, অহংকাৰৰ সকলোবোৰ দি দিলে। ঘৰ গাড়ী মহল হ'ল, কোনো পোষ্ট পালে অহংকাৰ কৰিব ধৰিলে। জ্ঞান অবিহনে এইবোৰৰ লাভ নাই। যেতিয়া সি নিজৰ তত্ত্বজ্ঞানৰ পোহৰেৰে এইবোৰ চাব, ভৱিষ্যতৰ ইতিহাসক কলিজা কঁপি যাব মানৱ সমাজৰ। গতিকে এই জ্ঞান সদগুৰুৰ অবিহনে ক'ব পৰা নাযায়। এতিয়া সদগুৰু হয়তো স্বয়ং পৰমাত্মাই হ'ব পাৰে, কবিৰ চাহেব, বা তেওঁৰ কৃপাপাত্ৰ কোনো বিশেষ দাস হ'ব পাৰে। নহ'লেতো কিমান দিন হৈ গ'ল এই কবিৰ পন্থত লাখ লাখ সংখ্যাত গুৰু আছে, আৰু কোটি কোটি সংখ্যাত অনুগামী আছে। কোনো বিকাৰ এৰা নাই, কাৰোবাৰ স্বভাৱ ভাল নহয়, সাধাৰণ মানুহতকৈও তলৰ স্তৰৰ হয় এওঁলোক। যিকোনো পন্থকেই চাই লওক আপুনি। গতিকে ভগৱতসকলৰ লক্ষণ বেলেগ ধৰণৰ হয়, তেওঁলোকৰ ক্ৰিয়াতো পাৰ্থক্য থাকে, তেওঁলোকৰ স্বভাৱত পৰিৱৰ্তন থাকে। সেয়া সদগুৰু অবিহনে নহয়। গতিকে এতিয়া এই দাসক পঠিয়াই দিলে ভগৱানে নিজৰ সেই সকলো অন্বেষণ দি যথাৰ্থ জ্ঞান দিলে, আৰু মূলত হাত সেই পৰমাত্মাৰ সদায় দাসৰ লগত আছে। সেইবাবেই সফল হৈ আছো। সকলোতকৈ বিপৰীত জ্ঞান, আৰু যাক আমি যি অমূল্য ৰত্নক আমি ৰিজেক্ট কৰি জাবৰ বুলি ভাবি ডাষ্টবিনত পেলাই দিছিলো, যিবোৰক আমি জাবৰ বুলি ভাবিছিলো, যি ৰত্ন তাক ৰত্ন বুলি সিদ্ধ কৰি আছো। মানে কবিৰ দেৱক ভগৱান, এজন শিপিনী তাতিক ভগৱান, ভগৱানক ভগৱান বুলি সিদ্ধ কৰিবলৈ ইমান কঠিনতা হৈছে দাসৰ। আৰু যিসকল ভগৱান নাছিলে, দন্ত কথা লোকবেদৰ আধাৰত সকলো প্ৰকাৰে স্বীকাৰ কৰি থৈছিলো। গতিকে ইমান বিৰোধিতা, ভয়ংকৰ বিৰোধিতা হৈ আছে, তাৰ পিছতো সফল হৈ আছো।
কিয়নো সত্যৰ সন্মুখত অসত্য তিষ্ঠিব নোৱাৰে, বেছি সময় তিষ্ঠি থাকিব নোৱাৰে। গতিকে পৰমাত্মাই নিজৰ সন্তানসকলক এই জ্ঞান দিব বিচাৰিছে। আগতে কালে যে কৈছিলে মই এনেকুৱা কৰিম, সি সকলোবোৰ কৰিলে। তাৰপিছত পৰমাত্মাইও কৈছিলে যে কলিযুগৰ 5500 বছৰ অতিক্ৰম হলে তেতিয়া মই নিজৰ এজন দাস পঠিয়াম অথবা স্বয়ং আহিম। তাৰপিছত তুমি যিবোৰ কৰি থৈছা সকলোবোৰ ধ্বংস কৰি দিম, শেষ কৰি দিম। যেনেকৈ কালে সুযোগ লৈছিলে যে আগতে মোৰ দূত যাব আৰু সকলোকে মিছগাইড কৰাই দিম, কোনোটা জ্ঞানৰ ওপৰত আধাৰিত কৰাই দিম। पहले अंश हमारा जाई, पीछे अंश तुम्हारा आई। द्वादश पंथ करूं मैं साजा, नाम तुम्हारा ले करूं आवाजा। द्वादश पंथ नाम जो ले ही, सो हमरे मुख आन समोही। जाओ जोग जीत संसारा, जीवन माने कहा तुम्हारा। जीव तुम्हारा कहा न माने, हमारी ओढ़ हो बाद बखाने। और अनेक पंथ चलाऊं, या विद जीवों को भरमाऊं। তেতিয়া পৰমাত্মাই কৈছিলে কৰিবা তুমি যি কৰা। তাৰপিছত আমাক দিলে সময় নিৰ্ধাৰিত কৰি দিলে। যেতিয়া কলিযুগৰ 5500 বছৰ পাৰ হ'ব তেতিয়া মই আহিম বা মোৰ কোনো দাসক পঠিয়াম। দাসক পঠিয়াইছে আৰু পৰমাত্মাও লগত আছে, গতিকে বুজা লগতেই আছে, তেওঁৰ কৃপাতেই সকলো হৈ আছে। গতিকে পৰমাত্মাই কৈছিলে মালিকে জানিছিলে কালৰ দূতে যিবোৰ জ্ঞান সিহঁতে প্ৰচাৰ কৰিব বিচাৰিছে এতিয়ালৈ সি ঢোল পিতা হৈ গ'ল। ইহঁতৰ অভিজ্ঞতা, সিহঁতৰ শিষ্যসকলৰো জ্ঞান চাগে গ্ৰহণ কৰি লৈছে আৰু এইবোৰ হোৱা শ বছৰ পাৰ হৈ যাব অজ্ঞানতা প্ৰচাৰ কৰা সেই সন্তসকলৰ, আৰু সেইবোৰৰ চাগে কিতাপো প্ৰস্তুত হৈ যাব। তেতিয়া মোৰ দাস যাব আৰু সদগ্ৰন্থবোৰৰ মাজত তুলনা কৰি দেখুৱাব। গতিকে পৰমাত্মাৰ সন্তানে এই পাৰ্থক্যবোৰ দেখি তৎক্ষণাতেই নকলিক ৰিজেক্ট কৰি মোৰ ওচৰলৈ আহিব। পৰমাত্মাই এইটো সুবিধা থৈ দিছিলে। সেইবাবে ধৰ্মদাস দেৱক কৈছিলে ধৰ্মদাস মেৰি লাখ দোহাই, ये मूल ज्ञान अभी कई बार ना जाई। যি মূল জ্ঞান এই দাসে কৈ আছে, এই দাসৰ অতিৰিক্তে বা যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক মূল জ্ঞান দিয়া নাছিল, না এই মূল মন্ত্ৰ দিছিলে। নহলে এই নকলি পন্থবোৰৰ হাতলৈ এই মূল জ্ঞান আৰু এই মূল মন্ত্ৰ অহা হলে তেতিয়াও সিহঁতি এই জ্ঞান আৰু এই মন্ত্ৰ দিলে হয় আৰু সিহঁত অধিকাৰী নাছিলে, গতিকে লাভো নহল হয়। যি কাৰণে এই মানৱৰ বহুত ডাঙৰ বিনাশ হ'ল হয়। আৰু পৰমাত্মাই সকলোকে প্ৰতিজ্ঞা কৰাইছিলে যাক যাক এই মন্ত্ৰ দিছিল, যেনে আদৰণীয় ধৰ্মদাস চাহেব দেৱক, আদৰণীয় মুৰুক দাস চাহেব দেৱক, আদৰণীয় দাদু চাহেব দেৱক, আদৰণীয় নানক চাহেব দেৱক, আদৰণীয় গৰীব দাস চাহেব দেৱ গাঁও চোৰাণী জিলা ঝজ্জৰ অৰ্জন, আদৰণীয় ঘিচা দাস চাহেব দেৱ গাঁও খেখৰা, এতিয়া জিলা বাঘপুৰ হ'ল বাঘপুৰ। এওঁলোকক এই মন্ত্ৰ দিছিলে, জ্ঞানো দিছিলে, কিন্তু এওঁলোকক প্ৰতিজ্ঞা কৰাইছিল যে কাকো নকবা, এই জ্ঞান কাকো নকবা, সত্য নাম আৰু হাৰ নামৰ কথাটো একেবাৰেই গম পাব নিদিবা। গতিকে এইটোৱে কাৰণ আছিল এই মহাপুৰুষসকলে ইয়াক ভালদৰে লুকুৱাই ৰাখিছিল। এতিয়া দাসে এই দাসক দিছে ভগৱানে। যদি মাজতে পৰমাত্মাই জানিছিলে সিহঁতে যিবোৰ কব কৰিবলগীয়া আছে কৰিবই, যেতিয়া মোৰ দাস যাব। আপোনালোকে এই টেকনিক দেখিছে টিভি আৰু এই ইণ্টাৰনেট 10-12 বছৰৰ পৰাহে আৰম্ভ হৈছে, ইয়াৰ আগতে নাছিলে। এই প্ৰজেক্টৰ ইত্যাদি বনাই পৰমাত্মাই নিজৰ জ্ঞান সন্তানসকলক দিবলগীয়া আছিল, তাৰ আগতে আপোনাক শিক্ষিত কৰিলে। আজি আমি সফল হৈছো এই শিক্ষাৰ বাবেই, আৰু আমাৰ গ্ৰোথ হৈছে নৈতিকতাত, সেয়াও শিক্ষাৰ কাৰণেই। আপোনালোকে চাওক এই দাসে দুয়োটা প্ৰজন্মই দেখিছে, সেই প্ৰজন্মও দেখিছে য'ত নিজৰ মাজতে মৰম আছিল। আমাৰ খুৰা পেহা দূৰৰ সম্পৰ্কীয়সকলৰ গাঁৱত
ইজনে আনজনৰ সহযোগ কৰিছিলে। যদি কাৰোবাৰ বিপদ হয় সকলোৱে গোটেই গাঁওখনেই একত্ৰিত হৈছিল। সকলোৱে সহযোগ কৰিছিলে, কয় আমি তোমাৰ লগত আছো, চিন্তা নকৰিবা, কোনো কথা নাই, আৰু ইমান সহায় কৰিছিলে। সি মানুহে বিপদ একেবাৰে পাহৰি গৈছিল। আৰু আজি এনেকৈ ভাবে যে ই যদি সোনকালে মৰি যায় ভালেই হয়। নাজানো নিজকে কি বুলি ভাবি লয়। 2টা আখৰ পঢ়ি অফিচাৰ হোৱাৰ পিছত আৰু কালি মৃত্যু হলে গাধ হব। সি দুখ দেখা নাপায় আধ্যাত্মিক জ্ঞানৰ অভাৱত। গতিকে এই আধ্যাত্মিকতাৰ পৰাই আমাৰ চকুত চানি পৰা বেমাৰ ভাল হ'ব, যি কাৰণে আমি অযথা কাম কৰি আছো। আৰু এটা জীৱই নিজক ইয়াত নাজানো কি বুলি ভাবি লৈছে। গতিকে জীৱই নিজৰ সমৰ্থৰ কথা জানিব লাগে, তেতিয়া তেওঁ যিকোনো পোষ্টত থাকিলেও দাস হৈয়ে থাকিব, যি কাৰণে তেওঁৰ কৰ্ম বেয়া নহব। আজি আপোনালোকে দেখিছে কোনোবা অফিচলৈ গলে, যিকোনো অফিচলৈ যাওক, কোনো ABC একোৰে অভাৱ নাপাব। আৰু মই দাসে এইবোৰো দেখিছো, চাকৰি কৰিও দেখিছো, তাৰে মানুহৰ ব্যৱহাৰ বিচাৰো দেখিছো। মই তাৰে মানুহৰ ব্যৱহাৰ দেখি ব্যৱহাৰৰ সৈতে তুলনা কৰিছিলে এই দাসে সেই সময়তো, যে ইয়াত আৰু তাত কিমান দিন ৰাতিৰ পাৰ্থক্য আছে। তেওঁলোকৰ বৃত্তি কেনেকুৱা, তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা, তেওঁলোকৰ লক্ষ্য পইচা উপাৰ্জন কৰা, না সন্মান কৰে কোনো সৰু ডাঙৰৰ। এনেকুৱা অৱস্থা হয় তাত। গতিকে কোৱাৰ ভাৱ এইটো, পুণ্যাত্মাসকল যেতিয়া জ্ঞান হ'ব আৰু ভগত হ'ব, পৰমাত্মাৰ ভয় থাকিব আত্মাৰ মনত, আৰু সন্মুখৰ জনো পৰমাত্মাৰেই সন্তান। আৰু যেনেকৈ কোনো অফিচাৰৰ সন্তানক কোনো চাকৰে বেয়াকৈ ক'ব পাৰে জানো, বেয়া ব্যৱহাৰ কৰিব পাৰে জানো? যিয়ে ভাং মদ খাই থৈছে সি পাৰিব, কিন্তু সি শাস্তিও ভুগিব লাগিব। এই প্ৰকাৰে আমিও কাদৰ ভাঙি খাই থৈছো, সেইবাবে আমি আমাৰ ভাই পৰমাত্মাৰ সন্তানসকলক অশান্তি দিওঁ, সৰু ডাঙৰ নাভাবো। গতিকে ইয়াৰ পৰা আপোনাৰ ভয় সোমাব, সত্যতাৰ সৈতে পৰিচিত হ'ব, আৰু পঢ়ুৱাৰ পৰা হাতীলৈকে, ৰজাৰ পৰা প্ৰজালৈকে, এই সকলোবোৰ জীৱই ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে জীৱ। পূৰ্বজনমৰ পুণ্যৰ বাবে যদি কোনোবা ডাঙৰো হৈছে, সেয়াটো এনেকুৱা যেনে বাৰিষাৰ দিনত পৰুৱাবোৰে, পাখি থকাবোৰৰ কথা কৈছো, পাখি থকা পৰুৱাবোৰতো উৰি যায়, আৰু বাকী পৰুৱাবোৰে তাতে বহি বহি এনেকৈ ভাবে যে ভগৱান হৈ গল। নাজানো ক'ত দেৱতাসকলক লগ কৰি আহে। আৰু ৰাতি যেতিয়া বাল্ব জ্বলে, উৰি যায়, সেই বাল্বত খুন্দা মাৰি মাৰি বা ছাতিত পৰি জ্বলি মৰি যায়। যদি বাচিও থাকে পাখি ছিঙি যায়, সেই পৰুৱাবোৰ চুচৰি থাকে মাটিত। গতিকে ইয়াত যিবোৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা দেৱতা, মন্ত্ৰী মুখ্যমন্ত্ৰী বা অফিচাৰ হৈছে, সিহঁতক সেই পৰুৱা বুলিয়েই ভাবা যাৰ পাখি গজিছে। আৰু এই পাখি ছিঙিব এদিন। কোনোবা ৰিটায়াৰ্ড মানুহক লগ কৰি চাব, পাৰ্কলৈ গৈ এতিয়া তেওঁৰ পাখি কটা গ'ল, এতিয়া চুচৰি আছে তাত। গতিকে আমি ভগৱানৰ এই জ্ঞানেৰে আগতেই বুজি পাম যে আমি কি হয়। নিশ্চয়কৈ আমাৰ পাখি থাকিব, কিন্তু অফিচাৰ হৈও অযথা কাম নকৰো। এই জ্ঞানৰ অভাৱৰ বাবে আমি কৰ্ম বেয়া কৰি আছো, নষ্ট কৰি আছো। গতিকে জ্ঞান হলেহে ভয় সোমাব, ভয় সোমালেহে বাচি থাকিবা। গতিকে এই জ্ঞানেৰেহে কাম হ'ব। এতিয়া আমি সেই প্ৰসংগলৈ আহো, যে যেনেকৈ सतगुरु के उपदेश का लाया एक विचार, जय सतगुरु मिलते नहीं जाते नरक द्वार। नरक द्वार में दूत सब फिर करते खेचातान, उनसे कभू ना छूटता फिर फिरता चारों खानी। ओए होए, যিদিনাখনি ভাঙৰ পৰা ৰক্ষা পৰিব পুণ্যাত্মাসকল, মানে এই কালৰ মিছা সুখ আৰু ইয়াৰে যি মিছা পোষ্টৰ নিচা আঁতৰি যাব, তেতিয়া আপোনাৰ চকুৰে চকু পানী ওলাব ধৰিব। আপোনালোকে ভাবিব যে আমি কি হৈ ফুৰিছো, আমি কি আছিলো, আৰু এতিয়া আমি নিজকে কি বুলি ভাবো। আৰু এই জ্ঞান নাপালে, সৎগুৰু নোপোৱা হলে, তেন্তে আমাৰ কি হলহেঁতেন। পৰমাত্মাই নিজৰ ওপৰত উদাহৰণ দি কৈছে যে যেনেকৈ ইয়াতে যাৰ মৃত্যু হয়,
ৰজা বা প্ৰজাই হওক সকলোৱে মৰিব আৰু যমৰ দূতে তেওঁক ধৰি লৈ যাব যিয়ে সৎ ভক্তি নকৰে। আৰু যদি ভক্তি কৰি আছে কিন্তু ভুলকৈ হাস্যবেদী ত্যাগ কৰি মনৰ মতে কৰি আছে, তেন্তে সেই সকলোবোৰ এটা স্তৰতে হয়। যিয়ে কৰা নাই আৰু ভুল কৰাসকল, সিহঁতক যমৰ দূতে টানি লৈ যাব। তাৰ পিছত ধৰ্মৰাজৰ ৰাজসভাত আপোনাৰ একাউণ্ট কৰি তাৰ পিছত লাঠি উঠাই এনেদৰে কোবাই কোবাই নিব, যেনেকৈ পশুবোৰক লাঠিৰে কোবাই কোবাই পিঞ্জৰাত সুমুৱাই থয়। সিহঁতে ওলোটাকৈ দৌৰে, কাৰণ আগত হাহাকাৰ হৈ আছে নৰকত। কিন্তু সকলোকে কব যোৱা। লাখ লাখ সংখ্যাত যমৰ দূতে লাঠি লৈ থিয় হৈ থাকিব, খুচি খুচি মাৰিব। এই সূক্ষ্ম শৰীৰৰ প্ৰাণীৰা মৰে, কিন্তু কষ্ট বহুত পাবই। গতিকে তাত যমৰ দূতে লাঠিৰে কোবাই কোবাই নৰকৰ ফালে সি গেটলৈ ঠেলে, কিন্তু পিছলৈ দৌৰে সিহঁত। कहते वो खेचा ताड़े। পিছফালৰ পৰা লাঠিৰে কোবাই আৰু জোৰ কৰি সুমুৱাই থয় পিঞ্জৰাত। তাৰ পিছত নৰকত ভোগ কৰি কলৈ যাওঁ, 84 লাখ জুনিৰ এই জীৱৰ দুখ ভোগো আমি। পুণ্যাত্মাসকল, আজি আপোনালোকৰ অলপ অনুভৱ হৈছে, কাৰণ আপোনালোকে সময়ত কথাখিনি শুনিছে। ঘৰ মহল বনাই নিশ্চিন্ত হৈ বহি আছে। এতিয়া এই এণ্টিবায়টিক জ্ঞানৰ দ্বাৰা, কেপচুলৰ দ্বাৰা প্ৰথমে আপোনালোকৰ নিচা আঁতৰ কৰা হ'ব। নিচা আঁতৰিলেহে আপোনালোকে আগবাঢ়িব পাৰিব, নহ'লে ইয়াতেই বহি বহি আপোনালোকে লৰি থাকিব। গতিকে প্ৰথমে আপোনালোকৰ নিচা আঁতৰোৱা হ'ব সৎগুৰুৰ মাধ্যমেৰে, আৰু সৎগুৰুৰ অবিহনে সৎসংগ নহয়। যিয়েই নোকোৱা কিয়, আনে ক'বই নোৱাৰিব, কাৰণ সেইবোৰ মিছা, তেওঁৰ কথাত শক্তিয়ে নাথাকিব। সি কোৱাৰ সময়ত হাজাৰবাৰ ভাবিব যে মিছা ধৰা পৰিম নেকি। কিন্তু ইয়াত সকলো বচনেই সত্য, সকলো জ্ঞান সত্য, মন্ত্ৰ আমাৰ সত্য, আৰু আমাৰ ভগৱান সত্য সৎসাহেব। গতিকে কি কয় ভগৱানে, যে নৰক দুৱাৰ পে, নৰকৰ গেটত दूत सब वो करते खेचा ताड़, और उनते कभू ना छूटता, फिर फिरता चारू खान, चार खानी में भरमता। চাৰখানি কি যেনেকৈ কিছুমানটো কণীৰ পৰা উৎপন্ন হয়, জনন ফুলত মেৰ খাই উৎপন্ন হয়। ইহঁতক কোৱা হয় অণ্ডজ, জৰায়ুজ, ঘামজ আৰু উদ্বুধ। এই 4 প্ৰকাৰে জীৱৰ উৎপত্তি হয়। ইয়াক 4টা ভাগত ভগোৱা হৈছে। ইয়াত 84 লাখ প্ৰকাৰৰ প্ৰাণী থাকে, যেনেকৈ মহ, মাখি, পৰুৱা, পশু পক্ষী সকলোবোৰ মিলাই। গতিকে পৰমাত্মাই কয় যে তাৰ পিছত 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত কষ্ট ভোগে। চাৰ খানি মে ভৰমতা और कभू न लगता पार, सो फेरा सब मिट गया मेरे सतगुरु के उपकारे। ओय होय। এতিয়া পৰমাত্মাই কি কৈছে, আপোনাক এনেদৰে বাইপাছ উলিয়াই দিলে সৎগুৰুৱে। আকৌ কি কয়, 7 समुद्र की मसीह करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लेख्यो न যায়। এতিয়া লিখি দেখাওক গুৰুৰ গুণ, তেনেকুৱা সৎগুৰুৰ যিয়ে ইমান গুৰ দুখৰ পৰা বচাব। এটা কুকুৰৰ জীৱনী লিখা, তাৰ পিছত কাঢ়ৰ লিখা, তাৰ পিছত গাহৰিক চোৱা, সি কি খায়, ক'ত থাকে, আৰু আপুনি আৰু আমি ক'ত আছো। এই সুবিধা আপুনি কিয় পাইছে, কাৰণ বিদ্যাৰ্থীক পিতৃ মাতৃয়ে, লাগিলে বনুৱা বা কৃষকেই হওক বা বিজনেছমেন, নিজৰ সন্তানক সকলো সুবিধা দিয়ে, সময় দিয়ে যে পুত্ৰ যোৱা তুমি স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰা, ভাল কাপোৰ পিন্ধাই, নিজে লাগিলে ফটাই পিন্ধক, কিন্তু তাক ভাল কাপোৰ দিয়ে। আৰু যি সন্তানে সেই বিদ্যাকালত শিক্ষা লোৱাৰ সময়ছোৱাত অযথা কাম কৰে, শিক্ষা গ্ৰহণ নকৰে, আগলৈ গৈ তাৰ কিমান কষ্ট হয়। এই স্থিতি আজি আপোনাৰ, যাৰ মানৱ শৰীৰ প্ৰাপ্ত, সি বিদ্যালয়ত প্ৰৱেশ পাইছে, য'ত মুক্তি হ'ব পাৰে। মুক্তি হয় মানে ভক্তিৰ বাবে আপুনি বেলেগকৈ পোচাক পাইছে, এই সুবিধা পাইছে।
আৰু যি সুবিধাবোৰৰ দুৰ্ব্যৱহাৰ কৰে, ঘৰ মহল বনোৱাত নিজৰ জীৱন নাশ কৰি আছে আৰু ইয়াতে ড্ৰামাবাজি কৰি বিয়া ইত্যাদিত নিজৰ সামৰ্থ্যতা দেখুৱাই তেওঁ মহামূৰ্খ ব্যক্তি। ভক্তিৰ মাৰ্গত সমাজে যিয়েই নকৰক কিয় কিন্তু ভকতৰ বাবে একেবাৰে এলাউড নহয়। বিদ্যাৰ্থীয়ে যদি চিনেমা চাই, মদ খায় আৰু তাচ খেলে, গোটেই দিন অযথা কাম কৰি নিজৰ কাম নকৰে, তেওঁ বিদ্যাৰ্থী নিশ্চয় হয়, কিন্তু তেওঁ নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি গৈছে। ঠিক এনেকুৱাই দশা সেই ব্যক্তিৰো যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰি সৎ সাধনা নকৰে। গতিকে ইয়াত পৰমাত্মাই কি কয়, सात समुद्र की मसी करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिखो न जाए। আৰু আকৌ কি কয়, গৰীবদাস দেৱ পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত কয়, सतगुरु के सजदा करूं, कर्म छुटाए कोट, जो ऐसे सतगुरु की निंदा करे, जम तोड़ेंगे ओठ। के सतगुरु के सजदा करूं, ये पाप छुटाए कोट। কোটি কোটি পাপৰ পৰা বচালে আমাক। এতিয়া গোটেই দিনটোৰ চিডিউল কেনেকুৱা বনাই দিলে ভগৱানে। পুণ্যাত্মাসকল চাওক, বিদ্যাৰ্থীৰ যি চিলেবাছ তাক পূৰ্ণ কৰিবই লাগিব, তেতিয়াহে সফলতা পাব। আপোনাক ৰাতিপুৱা, দুপৰীয়া আৰু গধূলিৰ যি নিত্য নিয়ম দিয়া হৈছে সেয়া কৰক। তাৰপিছত মন্ত্ৰ কৈছে, প্ৰথম মন্ত্ৰ, তাৰপিছত দ্বিতীয়। আপোনাৰ কিমান বিজি চিডিউল হ'ল, আৰু আকৌ নিজৰ কামো কৰক নিৰ্বাহৰ বাবে। আগতে আমি কেৱল নিৰ্বাহৰ কামতেই সকলো সময় দিছিলোঁ, সমগ্ৰ জীৱই লাগি আছিলে, কিন্তু হানি নিশ্চয় হয়। সংস্কাৰৰ বাবে লাভ হ'ব পাৰে, কিন্তু হানি হোৱাটো হ'বই। আৰু যেতিয়া হানি হৈছিলে, গোটেই দিনটো কষ্ট কৰাৰ পিছতো লোকচান হৈছিলে, তাৰপিছত কলৈ গৈছিল যে অমুকৰ ওচৰলৈ যোৱা, তন্ত্ৰ মন্ত্ৰ কৰা। তন্ত্ৰ মন্ত্ৰ কি? ভগৱানৰ কিবা সাধনাৰ কথা ক'ব নেকি? তাৰ মানে আমি আমাৰ স্তৰৰ সকলোবোৰ ক্ৰিয়া কৰি কৰি, ব্যৱসায় কৰি কৰি ফেইল হৈছো। যি কাম কৰি আছিলো বিজনেছত, পিছত আকৌ ভগৱানৰ ফালে দৌৰো। ভগৱানটো আপোনাৰ লগত আগৰ পৰাই আছিল। গতিকে আপোনাৰ সেই সাংসাৰিক কাৰ্যও অতি শীঘ্ৰেই সিদ্ধ হ'ব আৰু আপুনি সকলো সুৰক্ষা পাব এই ভক্তিৰ পৰা। গতিকে ইয়াত কি কৈছে যে सतगुरु के सिजदा करूं, कर्म छुटाए कोट। নাজানো এই সময় আপুনি ক'ত ব্যৱহাৰ কৰি আছে, তাচ খেলি খেলি বা ৰাজনীতিৰ কথা পাতি বা যিটি কথা পাতি অৰ্থহীন বা আনক সমালোচনা কৰে। অমুকজন এনেকুৱা কাম কৰিছে, অমুক কৰিলে। ইমান সময় নাই আপোনাৰ। যদি আপোনাৰ ওচৰলৈ কোনো ৰিলেটিভ আহে, আন উপদেশী আহিলেতো ভগৱানৰ চৰ্চাই চলিব। 2 মিনিট যি কাৰ্য কৰিবলৈ আহিছিল কথা পাতি ভগৱানৰ চৰ্চা কৰিব। সৎসংগলৈ কেতিয়া গৈছিলা? মই জানিবই নোৱাৰিলো। কি জ্ঞান দিলে গুৰুদেৱে? মোকো কোৱা তুমি। তাৰ মানে এনেকুৱা ধৰণৰ আগ্ৰহ আপোনাৰ মনত থাকিব, তেতিয়া সকলো পাপ আঁতৰিব। তাৰ পিছত আমাক এনেকুৱা চব দি দিলে, চাবোন দি দিলে ভগৱানে। যেনেকৈ আমি যে প্ৰতিদিনে কাপোৰ পিন্ধিলে এইটো স্বাভাৱিক যে আমি যি ক্ষেত্ৰত থাকো তাততো কাপোৰ লেতেৰা হ'বই। গতিকে ৰাতিপুৱা সেয়া ধুই লোৱা চাবোন আৰু পানীৰে, তেতিয়া চাফা হ'ব। এতিয়া জানি বুজি যদি কোনোবাই গাঁতলৈ টানি নিয়ে, তেওঁ মূৰ্খ। আগতে জানি বুজি গাঁতলৈ টানি আছিল, এতিয়া আমি অন্তত জানি বুজি পাপ একত্ৰিত নকৰো। এতিয়া যদি অজানিতে হয়, তেন্তে তাৰ বাবে মন্ত্ৰ সকলো ক্ৰিয়াৰ কথা কৈছে। এনেদৰে দিলি আমাৰ অন্তঃকৰণ চাফা হৈ থাকিব, আমি চাফা হৈ থাকিম। ইয়াত কৈছে যে এনেকুৱা সদ্গুৰুৰ যদি কোনোবাই নিন্দা কৰে, গৰীবদাস দেৱে কৈছে জম তোড়েংগে হোঠ। মানে ইমান বেয়াকৈ মাৰিব, লাগিলে য'তেই নালাগক, মুখত লাগক, মূৰত লাগক, এনেকৈ পিটিব তোমাক সন্তৰ যিয়ে নিন্দা কৰে। আকৌ কি কৈছে, सद्गुरु मानुष कर जानते, ते नर कई है अंध, ओवे दुखी संसार में फिर आगे काल के फंदे। এতিয়া কি কৈছে, গুৰুক যদি আপোনালোকে মানুহ এজ এ মেন হিচাপে ট্ৰিট কৰে,
তেতিয়া আৰম্ভ হৈ থাকিবা। যেনেকৈ পুণ্যাত্মাসকল এটা গণিতত এটা প্ৰশ্ন আহে, কুৱেশ্যন আহে, য'ত মূলধন উলিয়াব লাগে। গতিকে অৰিজিনেল মূলধনটো 100 কোটি 1000 কোটিত হয়। সেই 100 কোটি 1000 কোটিৰ মূলধনক প্ৰাপ্ত কৰিবলৈ ধৰি ল'বলগীয়া হয় যে ধৰি লওঁ মূলধন 100 টকা। যদিও সেই 100 টকাটো মূলধন নহয়, কিন্তু আমি যদি সেইটো ধৰি নলওঁ তেনেহ'লে অৰিজিনেল মূলধনটো প্ৰাপ্ত কৰিব নোৱাৰিম। আমাৰ প্ৰশ্ন সমাধান নহ'ব আৰু আমি ফেইল হ'ম। সেইবাবে পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ যিজন গুৰুদেৱ তেওঁ ভগৱান পৰমাত্মা। যদি এই দাসৰ স্থানত পৰমাত্মা সি 600 বছৰ থাকি গুচি গ'ল, আমি তেওঁক ভগৱান বুলি নামানিলো। সুখো পালো, দুখো দূৰ হ'ল, এনেকুৱা বিপদ আঁতৰ হ'ল আমাৰ, ভাবিবও নোৱাৰিছিলো। আজিও সেয়াই কৰি আছে কবিৰ চাহেবে। এই দাসকটো নিমিত্তহে বনাই থৈছে পুণ্যাত্মাসকল, আপোনালোকে মানি লওক। कहते करे करावे साईं अमन में लहर उठा, दादू से दर्जीव के वो आप बगल हो जाए। সেই সময়তো স্বয়ং আহিছিলে, ইমান সুখ দিলে, আনকি মৃতকো জীৱিত কৰিছিলে। কিন্তু এই নকলি সন্ত কালৰ দূতসকলে ভগৱানক অমূল্য ৰত্নক শিল বুলি ক'লে, ভগৱানক ভগৱান বুলি মানিব নিদিলে। গতিকে আমি তেওঁক গুৰু বুলি নামানিলো, যি কাৰণে তেওঁ আমাক এৰি গুচি গ'ল। কিন্তু দয়ালু তেওঁ আপোনাক চাৰ্জ কৰি গ'ল বহুত আশীৰ্বাদ দি দি। আৰু আপোনাক প্ৰথম মন্ত্ৰ দিয়া হৈছিলে সেই 5 নামৰ মাজৰ যি নাম আছিলে, এতিয়া যি কমপ্লিট কোৰ্চ আছে দিবই। গতিকে তাৰ পৰা আপুনি ইমান লাভ পালে যে আপোনাৰ সাংসাৰিক কাম ঠিক হৈ থাকিলে, সুখ হৈ থাকিলে এই কালৰ, আৰু আকৌ মনুষ্য জীৱন অধিক প্ৰাপ্ত হ'ল। যি কাৰণে আজিলৈকে আপোনালোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহিছে। আপোনাৰ ভিতৰত কেনেকুৱা গুণ আছে? এজন দেৱতাৰ দৰে। এখন আশ্ৰম আছে, তালৈ পৰমাত্মাৰ প্ৰকট দিৱসৰ দিনা প্ৰায় 80,000 শ্ৰদ্ধালু আহিছিল আৰু এনেকৈ বহিছিল যেনেকৈ এনেধৰণে ছেট হৈ থাকিল, ইজনে আনজনক একো অসুবিধাৰ সন্মুখীন হ'ব নিদিলে। আপোনাৰ ভিতৰত মনুষ্যৰ সেই গুণ আজিলৈকে বিদ্যমান, কাৰণ আপুনি আগতেও মনুষ্য জীৱন পাইছিলে। আৰু যদি এইবাৰো আপুনি এই হট মাৰ্ক নাপালে হয়, আপোনাৰ বেটাৰী এতিয়া ৰিচাৰ্জ হৈ গ'ল হয়, এই কথা ফাইনেল। আগলৈ পশুজনীলৈ গ'ল হয়, এতিয়া দয়ালুৱে আকৌ আহি চাৰ্জাৰ লগাই দিলে। আৰু যদি এইবাৰো নকৰে তেন্তে অসংখ্য জনম আপোনাৰ ঠিকনা নাথাকিব, এইটো জানি থোৱা। অসংখ্য জনম পাৰ কৰি কষ্টৰে এই সময়তে সুযোগ আপুনি আৰু এবাৰ পাব। এতিয়া ধৰি লওক মূলধন 100 টকা। এতিয়া সি 100 টকাক মূলধন বুলি মানি আৰু প্ৰশ্ন সমাধান হৈ গ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, সৎ চাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে, সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ, মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, জি এন আৰ চিৰ পৰা GMCত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে?
পাইছোঁ মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইজৰ নিচিনা হৈ গৈছিলে আৰু সন্ত ৰামপালে মহাৰাজৰ নাম দীক্ষা লৈ মই এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বন টিবি ৰোগটো কি, বন টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাত তাৰো এনেকুৱাই বেমাৰ হৈছিলে আৰু হিৰো বন টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপালে মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে মানে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বন টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে, সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বন টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কাৰ ডাৰে কিছিবিধ ঢল যা ভাচাবে, জিনাদে চিৰদি মত খুৰক দি উনানো কেৰা হাচাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি, সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপালে মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালে মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে আৰু লগতে কোৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ, সেইটো এনে ৰিল কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক, আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপালে মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপালে মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপালে মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপালে মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপালজী মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে, সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপালে মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে, জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।